শিক্ষা আছামিজ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। হ'বলগীয়া 8.3.0 এক্সামটোৰ বাবে আমি কিছু প্ৰশ্ন লৈ আহিছোঁ অসম ইতিহাসৰ ওপৰত। আপোনালোকে প্ৰশ্নসমূহ নিজেই বিবেচনা কৰি পেলাই আনচাৰ দিবলৈ চেষ্টা চলাব। ঠিক আছে, বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিল? কামৰূপ, প্ৰাগজ্যোতিষ, কামৰূপ আৰু প্ৰাগজ্যোতিষ দুয়োটা অষ্টদশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব কামৰূপ আৰু প্ৰাগজ্যোতিষ দুয়োটা। প্ৰাগজ্যোতিষ নামটো কোন জাতিৰ পৰা উদ্ভৱ হোৱাৰ সম্ভাৱনা আছে বুলি কোৱা হয়? আৰ্য, চীনৰ চাউথিয়াছ নামৰ জনজাতি, মুণ্ডা জাতি, কছাৰী জাতি। ইয়াৰ ৰাইট এনচাৰটো হ'ব চীনৰ চাউথিয়াছ নামৰ জনজাতিৰ পৰা। প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি? পূৰ্বৰ জ্যোতিৰ্দেশ, পূৰ্বৰ যুদ্ধক্ষেত্ৰ, জ্যোতিষবিদ্যাৰ মূল স্থান, পূৰ্বৰ ৰাজবংশ। ইয়াৰ ৰাইট এনচাৰটো হ'ব পূৰ্বৰ জ্যোতিৰ্দেশ। নেক্সট কুৱেশ্যন, ডক্টৰ বাণীকান্ত কাকতিয়ে প্ৰাগজ্যোতিষ শব্দৰ অৰ্থ কি কৈছে? জ্যোতিষবিদ্যাৰ মূল স্থান, পাহাৰীয়া অঞ্চল, কছাৰীৰ দেশ, পূৰ্বৰ গাম, পাহাৰীয়া অঞ্চল। প্ৰাচীন প্ৰাগজ্যোতিষৰ পশ্চিম সীমা কোন নদীৰ পৰা আৰম্ভ হৈছিল? সোৱণশিৰি নদী, কৰ্ণফুলি নদী, কৰতোৱা নদী, ব্ৰহ্মপুত্ৰ নদী। ইয়াৰ ৰাইট এনচাৰটো, প্ৰাচীন প্ৰাগজ্যোতিষৰ ৰাজধানী কি আছিল? গুৱাহাটী, প্ৰাগজ্যোতিষপুৰ। ইয়াৰ ৰাইট এনচাৰটো হ'ব প্ৰাগজ্যোতিষপুৰ বৰ্তমান কোন স্থানৰ সৈতে মিল খায়? শিলচৰ, ধুবুৰী, গুৱাহাটী, শোণিতপুৰ। ইয়াৰ ৰাইট এনচাৰ, কামৰূপৰ পূৰ্বৰ নাম কি আছিল? ধৰ্মাৰণ্য, মাৰ্গদৰ্শন, অভিনৱ কামৰূপ। এনচাৰটো হ'ব ধৰ্মাৰণ্য। 9 নম্বৰ প্ৰশ্ন, কামাখ্যা মন্দিৰৰ চাৰিওফালে কিমান মাইল জমি কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল? 50 মাইল, 100 মাইল, 450 মাইল, 300 মাইল। 50 মাইল। ইয়াৰ ৰাইট এনচাৰটো হ'ব 450 মাইল, 100 যোজন। শেষৰটো প্ৰশ্ন, প্ৰাচীন কামৰূপ ৰাজ্য 4টা ভাগত বিভক্ত আছিল, সেয়া আছিল ৰত্নপীঠ, কাশ্মীৰ, স্বৰ্ণপীঠ, সোমৰপীঠ, ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সোমৰপীঠ, কামপীঠ, ত্ৰিপুৰা, স্বৰ্ণপীঠ, সোমৰপীঠ, ৰত্নপীঠ, কামপীঠ, মিথিলা, সোমৰপীঠ। ৰত্নপীঠ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, সোমৰপীঠ। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব।